নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যয়ন কৃষ্ণ মহিমাৰ অভ্যাসমালা। আজি আমি অভ্যাসমালাত থকা প্ৰশ্নকেইটা চাম। তেনেহলে বলা আৰম্ভ কৰো। চোৱা, सही विकल्प का चयन करो। सही শুদ্ধ বিকল্প আমি বাছি উলিয়াব লাগিব। চোৱা, ৰসখান कैसे कवि थे? ৰসখান কেনেকুৱা কবি আছিল? ঠিক আছে, বিকল্পকেইটা চোৱা। কৃষ্ণ ভক্ত আছিলে নে ৰাম ভক্ত, সুফি নে সন্ত? আমি জানো ৰসখান কি আছিলে? কৃষ্ণ ভক্ত আছিলে। কৃষ্ণৰ প্ৰতি ভক্তি আছিলে, প্ৰেম আছিলে তেওঁৰ। ঠিক আছে, তাৰপিছত দ্বিতীয় প্ৰশ্ন চোৱা। कवि रसखान की प्रामाणिक रचनाओं की संख्या क्या है? कवि रसखाনৰ প্ৰামাণিক ৰচনাৰ সংখ্যা কিমান? ঠিক আছে, কেইটা তেনেকুৱা প্ৰমাণিক মানে কিছু প্ৰধান ৰচনা আছিলে, তেওঁৰ প্ৰমুখ ৰচনা আছিলে 3, 2, 4 या 5। কেইটা আছিলে? 4 আছিলে। ঠিক আছে, 4টা আছিলে। उसके बाद देखो, पत्थर बनकर कवि रसखान कहाँ रहना चाहते हैं? শিল বনি পেলে, ঠিক আছে, পাথৰ বনি পেলে, শিল বনি পেলে তেওঁ ক'ত থাকিব বিচাৰিছিল, তেওঁ ক'ত থাকাৰ ইচ্ছা আছিল? বিকল্প চোৱা। हिमालय पर्वत पर, गोवर्धन पर्वत पर, विंध्य पर्वत पर या नीलगिरी पर? আমি জানো কৃষ্ণৰ কথা পাতিছো যেতিয়া কি পৰ্বত আহিব লাগিব? বেছিভাগে গোৱৰ্ধন পৰ্বত। ঠিক আছে, কৃষ্ণই নিজৰ আঙুলিত উঠোৱা সেই পাথৰৰ অংশ তেওঁ হবলৈ ইচ্ছা আছিল। ঠিক আছে, তাৰপিছত চোৱা। বালক কৃষ্ণ के हाथ से कौवा क्या लेकर भागा? বালক কৃষ্ণৰ হাতৰ পৰা কাউৰীয়ে কি লৈ উৰি গৈছিল? চোৱাচোন বিকল্পকেইটা। সুখী ৰুটি, দাল ৰুটি, পাও ৰুটি या মাখন ৰুটি? আমি জানো যে কৃষ্ণই কি খাই ভাল পায়? মাখন খাই ভাল পাইছিল, হয় নে নহয়? সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটি কি হ'ব? মাখন ৰুটি। হাতত থকা মাখন ৰুটি কাউৰীয়ে লৈ উৰি গৈছিল। ঠিক আছে, তাৰপিছত চোৱা। एक शब्द में उत्तर दो। এটা শব্দত উত্তৰ দিব লাগে। ৰসখান ने किनसे भक्ति की दीक्षा ग्रहण की? ক'ৰ পৰা ভক্তিৰ শিক্ষা গ্ৰহণ কৰিছিল? ঠিক আছে, মনত পৰিছে নে তোমালোকৰ নামটো? চোৱাচোন কি হয়? গোস্বামী বিঠ্ঠলনাথ জীছে। ঠিক আছে, গোস্বামী বিঠ্ঠলনাথৰ পৰা ভক্তিৰ শিক্ষা গ্ৰহণ কৰিছিল গোকুলত থকা। প্ৰেম বাটিকা के रचिता কোন है? প্ৰেম বাটিকাৰ ৰচনাকাৰ কোন আছিলে? আমি জানো যে ৰসখান। ৰসখানৰ 4টা প্ৰামাণিক ৰচনা আছিলে, তাৰে ভিতৰত এটা হৈছে প্ৰেম বাটিকা। ঠিক আছে, প্ৰেম বাটিকা। ৰসখান কি কাব্য ভাষা क्या है? ৰসখানৰ কবিতাৰ ভাষা কি আছিল? তেওঁ বেছিভাগ কেনেকুৱা ভাষা ব্যৱহাৰ কৰিছিল? চোৱাচোন। साहित्यिक ब्रज भाषा। ठीक है, याद रखना, साहित्यिक ब्रज भाषा। फिर उसके बाद देखो, आराध्य कृष्ण का वेश धारण करते हुए कवि अध्रो पर क्या धारण करना नहीं चाहते थे? এতিয়া अध्रो মানে কি? अध्रो মানে হৈছে উট, আৰু প্ৰশ্নটোত কি কৈছে আমাক? आराध्य कृष्ण का वेश धारण करते हुए। ঠিক আছে, যেতিয়া কবিয়ে তেওঁৰ ৰূপত আহাৰ প্ৰকাশ মানে ইচ্ছা প্ৰকাশ কৰিছিল, তেতিয়া তেওঁ নিজৰ উঠত কি নলয় বুলি কৈছিল আমাক? মনত পৰিছে নে? উঠত কি নলয়? চোৱা। कृष्ण की मुरली। ठीक है, क्या नहीं लेंगे वो? कृष्ण की मुरली, क्योंकि वो मुरली कौन लेते थे? श्री कृष्ण लेते थे। ठीक है, फिर देखो, किनकी गाय चराकर कवि रसखान सब प्रकार के सुख भुलाना चाहते हैं? কাৰ গৰু চৰাই কবি ৰসখানে কৈছিলে যে মই সকলো সুখ ত্যাগ কৰিব পাৰো, পাহৰিব পাৰো? এনেকুৱা কি বস্তু আছিলে? কাৰ গৰু আছিলে সেইবোৰ? চাবাচোন। नंद की गाय। মনত পৰিছে নে? नंद की गाय, नंद बाबा की गाय वो चराना चाहते थे। ठीक है, अब देखो, पूर्ण वाक्य में उत्तर दो। पूर्ण वाक्य में क्या देना है? उत्तर देना है। সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। कवि रसखान कैसे इंसान थे? कवि रसखान কেনেকুৱা মানুহ আছিল? কেনেকুৱা মনুষ্য আছিল তেওঁ? চোৱাচোন তেওঁৰ বিষয়ে। कवि रसखान कोमल हृदय वाले भावुक प्रकृति के इंसान थे। কেনেকুৱা মানুহ আছিল তেওঁ? কোমল হৃদয় वाले मतलब কোমল অন্তৰৰ মানুহ। ঠিক আছে, মৰম আৰু প্ৰেমেৰে ভৰা। ভাবুক মানে আবেগিক প্ৰকৃতিৰ মানুহ আছিল তেওঁ। তাৰপিছত চোৱা। कवि रसखान किस स्थिति में गोपियों के कृष्ण प्रेम से अभिभूत हुए थे? কেনেকুৱা পৰিস্থিতিত গোপীৰ কৃষ্ণৰ প্ৰতি থকা প্ৰেমেৰে অভিভূত হৈছিল? ঠিক আছে, প্ৰশ্নত আমাক এইটো সুধিছে। উত্তৰ চোৱা। कवि रसखान श्रीमद् भागवत का फारसी अनुवाद पढ़कर गोपियों के कृष्ण प्रेम से अभिभूत हुए थे। মানে কৃষ্ণৰ প্ৰতি ভক্তি তেওঁৰ কেনেকে বাঢ়িলে, কেনেকে আনিলে? শ্ৰীমদ্ ভাগৱতৰ ফাৰচী অনুবাদ পঢ়ি। মনত পৰিছে নে তোমালোকৰ? শ্ৰীমদ্ ভাগৱতৰ ফাৰচী ভাষাত থকা অনুবাদ পঢ়ি পেলাই তেওঁ কৃষ্ণৰ ভক্তি গ্ৰহণ কৰিছে, কৃষ্ণৰ প্ৰতি ভক্তি শিক্ষা প্ৰাপ্ত কৰিছিল। তাৰপিছত চোৱা। कवि रसखान ने अपनी रचनाओं में किन छंदों का अधिक प्रयोग किया है? कवि रसखाনে নিজৰ ৰচনাসমূহত কেনেকুৱা কবিতাৰ ৰূপবোৰ বেছিভাগ প্ৰয়োগ কৰিছে? ঠিক আছে, চোৱাচোন কি কি পাইছিলো। তেওঁৰ কবিতাবোৰত বেছিভাগ কি থাকে? कवि रसखान ने अपनी रचनाओं में दोहा, कवित्व और सवैया छंदों का अधिक प्रयोग किया। বেছিভাগ কি ব্যৱহাৰ কৰিছে? दोहा, कवित्व और सवैया। ठीक है, फिर देखो, मनुष्य के रूप में कवि रसखान कहाँ बसना चाहते हैं? মানুহ হৈ যদি জন্ম ললে হয় কবি ৰসখানে ক'ত থাকিব বিচাৰিছিল?
सुन कवि रस खान मनुष्य रूप धारण कर श्री कृष्ण की निकटता में गोकुल गांव में बसना चाहते थे। आमी जानो रस खाने जे बिचारिছিল যদি মানুহ হৈ জন্ম লয় তেওঁ শ্ৰী কৃষ্ণৰ ওচৰত সান্নিধ্যত তেওঁ গোকুল গাঁৱত থাকিব বিচাৰিছে কৃষ্ণৰ আশে-পাশে হবনে। তাৰপিছত চোৱা किन वस्तुओं पर कवि रस खान 3 लोगों का राज्य न्यौछावर करने को प्रस्तुत है। কেনেকুৱা বস্তুবোৰৰ বাবে কবি ৰস খানে ত্ৰিলোকৰ ৰাজ্য ত্যাগ কৰিবলৈ ৰৈ আছে। ঠিক আছে, ত্যাগ কৰি দিম বুলি কৈছিলে। ঠিক আছে, उत्तर स्वा रस खान अपने आराध्य श्री कृष्ण से जुड़े प्रत्येक उपकरण, ठीक है, और स्थान जैसे गोकुल, छड़ी, कंबल, गाय आदि पर तीनों लोगों का राज न्यौछावर करने को तैयार है। এতিয়া চোৱাচোন ৰস খানে কি কৈছিলে আৰাধ্য শ্ৰী কৃষ্ণৰ সৈতে জড়িত প্ৰতিটো বস্তু, ঠিক আছে, প্ৰতিটো বস্তু হ'ব পাৰে কৃষ্ণৰ ভাল লগা কিছুমান জাগা হ'ব পাৰে যেনেকে গোকুল আৰু ভাল লগা বস্তু ভিতৰত ছড়ি, কম্বল, গৰু আদি বাবে কি কৰিব পাৰে তেওঁ নিজৰ ত্ৰিলোকৰ ৰাজ্য ত্যাগ কৰিব পাৰে। ঠিক আছে, সেই সুখবোৰৰ বাবে তেওঁ নিজৰ ত্ৰিলোকৰ ৰাজ্য ত্যাগ কৰিব পাৰে বুলি ৰস খানে কৈছিলে। তাৰপিছত চোৱা অতি সংক্ষিপ্ত उत्तर दो लगभग 25 शब्दों में। এতিয়া 25 শব্দত আমি উত্তৰ লিখিব লাগিব। कवि का नाम रस खान किस प्रकार पूर्णतः सार्थक बन पड़ा। कविर नाम रस खान केनेके পৰিলে, ঠিক আছে, কেনেকুৱা ইমান সাৰ্থক হৈ পৰিল, সাৰ্থক হল। ঠিক আছে, চোৱা रस खान की कविताओं में रचनाओं में भक्ति रस, प्रेम रस और काव्य रस की धारा प्रवाहित होती है, अतः उनका नाम पूर्णतः सार्थक बन पड़ा है। এতিয়া रस खानर नाम रस खान केनेके হল, ঠিক আছে, তেওঁক এনেকুৱা উপাধি কিয় দিয়া হৈছিলে कविताओं में তেওঁ লিখা কবিতাবোৰত আৰু ৰচনাসমূহত ভক্তি ৰস, প্ৰেম ৰস আৰু কাব্য ৰস দেখা গৈছিল। ঠিক আছে, সেইকাৰণে তেওঁক रस खान বুলি জানা হল। जो खग हो तो बसेरो करो मेली कालिंदी कुल कदम की डारन का आशय क्या है। এই শাৰীকেইটাৰ অৰ্থ কি হয়, ঠিক আছে, जो खग हो, তো खग মানে হৈছে চৰাই, কালিন্দী মানে হৈছে যমুনা নদী, ঠিক আছে, কুল কদম কি ডাৰন মানে কদম গছৰ ডালি, হবনে। ইয়াৰ অৰ্থ কি বুজো আহা। স্वा इन पंक्तियों का आशय यह है कि यदि कवि चिड़िया के रूप में जन्म ले तो उनका बसेरा यमुना तट के कदम के वृक्षों पर हो ताकि वे सदैव श्री कृष्ण के सानिध्य का आनंद प्राप्त कर सके। ইয়াতে रस खाने কি কৈছে যে যদি মই চৰাই হৈ জন্ম লওঁ তেনেহলে তেওঁ ক'ত বাস কৰিব বিচাৰিছে সেই যমুনা পাৰত থকা কদমৰ গছৰ ডালিবোৰত, ঠিক আছে, ডালবোৰত তেওঁ বাস কৰিব বিচাৰিছে যাতে শ্ৰী কৃষ্ণৰ সান্নিধ্যত থাকিব পাৰে, সেই আনন্দবোৰ তেওঁ উপভোগ কৰিব পাৰে যাতে। ঠিক আছে, সেইকাৰণে তেওঁ চৰাই হৈ জন্ম ললে ক'ত থাকিব বুলি কৈছিলে যমুনা পাৰত থকা সেই কদমৰ গছত, হবনে। তাৰপিছত চোৱা वाह छवि को रस खानी बिलोकत वारत काम कला निधि कोटि का तात्पर्य बताओ। এই শাৰীকেইটাৰ তাৎপৰ্য কি হয়। চোৱা वाह छवि को रस खानी बिलोकत वारत काम कला निधि कोटि। धूल से भरे श्री कृष्ण का मुख और उस पर सिर की सुंदर चोटी। ধূলেৰে ভৰা গা শ্ৰীকৃষ্ণৰ মুখ আৰু उस पर सिर की सुंदर चोटी আৰু মূৰত সুন্দৰ টিকনি, ঠিক আছে, আৰু চুলি যে বান্ধি থৈছে ধুনীয়াকে সেই ৰূপটো। पाव में छन छन बजते घुंघरू, भोरीत छन छन के बाजी थका नुपुर पहन जब श्री कृष्ण आंगन में खेलते हैं, जेतिया त्यो सुतालत खेले तब रस खान उस छवि को देखते हैं, तेतिया रस खाने हे दृश्यবোৰ দেখে, हे रूपটো দেখে তেওঁৰ, ঠিক আছে, हे মৰম লগা रूपটো দেখে যে তেওঁ খেলি আছে খুব ধুনীয়াৰে সুতালত। ঠিক আছে, तो करोड़ों कामदेव और चंद्रमा भी उस पर बलिहारी हो जाते हैं। रस खाने ক'ব বিচাৰিছে যে ইমান ধুনীয়া শ্ৰীকৃষ্ণৰ ৰূপ দেখি হয়তো সৌন্দৰ্যৰ ৰজা, ঠিক আছে, সৌন্দৰ্যৰ দেৱতাও নিজৰ সৌন্দৰ্য ত্যাগ কৰি দিব আৰু চন্দ্ৰমায়েও নিজৰ সুন্দৰতা মানে সৌন্দৰ্য কি কৰিব ত্যাগ কৰি দিব, হবনে। यानी कृष्ण की सुंदरता कामदेव और चंद्रमा की सुंदरता से कहीं अधिक है। अर्थात कृष्णर सौंदर्य केनेকুৱা कृष्णर रूपটো कामदेवर सौंदर्यतके আৰু চন্দ্ৰমাৰ পোহৰতকে আটাইতকৈ বেছি ধুনীয়া। ঠিক আছে, এইটো ৰস খানে আমাক ক'ব বিচাৰিছে। তাৰপিছত চোৱা भाव तो वही मेरो रस खानी सो तेरे कहे सब स्वांग भरूंगी का भाव स्पष्ट करो। এই শাৰীকেইটাৰ ভাव স্পষ্ট কৰিব লাগে। চোৱাচোন কি লিখা আছে, भाव तो वही मेरे रस खानी सो तेरे कहे सब स्वांग भरूंगी। रस खान ने गोपी भाव से व्यक्त किया। এতিয়া रस खाने যিখিনি কথা কৈ আছিলে গোপী ভাৱেৰে কৈ আছিলে, চতুৰ্থ অংশত চতুৰ্থ ভাগত তেওঁ গোপী ভাৱেৰে কথা কৈছে, হয়নে, যে গোপী হলে তেওঁৰ কি ইচ্ছা হলে হয়। তাৰপিছত চোৱা रस खान ने गोपी भाव से व्यक्त किया, गोपी भावेरे व्यक्त কৰিব চেষ্টা কৰিছে। उन्हें अपने आराध्या के समान वेश धारण करने की गहरी आकांक्षा है। তেওঁ নিজৰ আৰাধ্যাৰ সমান, আৰাধ্যা মানে শ্ৰীকৃষ্ণৰ নিচিনা ৰূপ ধাৰণ কৰা, সাজ পোছাক পিন্ধা খুবেই ইচ্ছা আকাংক্ষা আছে বুলি কৈছে।
इसलिए वे इन पंक्तियों के माध्यम से व्यक्त करते हैं कि वे वही रूप या वेश धारण करना चाहते हैं जो उनके आराध्य श्री कृष्ण को प्रिय लगे। সেইবাবে তেওঁ এই শাৰী কেইটাৰ জৰিয়তে ঠিক আছে ব্যক্ত কৰিছে নিজৰ ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁ সেইটো ৰূপে ল'ব, শ্ৰীকৃষ্ণই পিন্ধা সেই ৰূপতে তেওঁ আহিবলৈ ইচ্ছা আছে, ধাৰণ কৰিব বিচাৰিছে, যোনটো হয়তো শ্ৰীকৃষ্ণই ভাল পাব। ঠিক আছে, শ্ৰীকৃষ্ণৰ প্ৰিয় ৰূপ হ'বনে? তাৰপিছত চোৱা, संक्षेप में उत्तर दो लगभग 50 शब्दों में। এতিয়া আমি 50 শব্দত উত্তৰ দিব লাগে। প্ৰশ্ন চাও আহা। कवि रस खान अपने आराध्य का सानिध्य किन रूपों में प्राप्त करना चाहते हैं? कवि रस खाने निजर आराध्य श्री कृष्णर सानिध्य, सानिध्य माने হৈছে ওচৰে পাছৰে থকা, তেওঁ কেনেকুৱা ৰূপত প্ৰাপ্ত কৰিব বিচাৰিছে যে এটো কৰিলেহে মই তেওঁৰ ওচৰত থাকিব পাৰিম বুলি ইচ্ছা প্ৰকাশ কৰিছে। চাও আহাচোন কেনেকুৱা ৰূপ আছিলে। कवि रस खान की अभिलाषा कामना আছে, इच्छा আছে कि वे चाहे मनुष्य, पशु, पत्थर या पक्षी किसी भी रूप में जन्म ले, पर हर रूप में उन्हें श्री कृष्ण का सानिध्य प्राप्त हो। ठीक है, पहली इच्छा देखो, कवि रस खान क्या कहते हैं कि তেওঁ যদি মনুষ্য হয়, মানুহ হয়, যদি জন্তু হয় জন্ম লয়, যদি চৰাই হয় জন্ম লয়, যদি শিল হয় জন্ম লয়, তেওঁ সেই জন্ম লোৱা পাছত যাতে শ্ৰীকৃষ্ণৰ ওচৰত থাকিব পাৰে, শ্ৰীকৃষ্ণৰ সানিধ্য, ঠিক আছে, শ্ৰীকৃষ্ণৰ সানিধ্য মানে শ্ৰীকৃষ্ণৰ ওচৰত যেন থাকিব পাৰে, মোক সেই ৰূপটো দিবা, ঠিক আছে, যিকোনো জন্মতে মোক তেনেকুৱা ৰূপে দিবা বুলি তেওঁৰ ইচ্ছা। वे ग्वाले बनकर, नंद की गाय बनकर, गोवर्धन का पर्वत बनकर या यमुना तट के डाल पर रहने वाले पक्षी बनकर अपने आराध्य के निकट रहना चाहते हैं। তেওঁৰ মনৰ ইচ্ছা কি আছিল? গোৱাল বনি পেলাই বা গৰু চৰুৱা বনি পেলাই আৰু নন্দ বাবাৰ গৰু বনি পেলাই, তাৰপিছত গোवर्धन पर्वत, ঠিক আছে, গোवर्धन কৃষ্ণই উঠোৱা সেই পাহাৰৰ অংশ বনি পেলাই, পাথৰ বনি পেলাই, আৰু यमुना तट के डाल पर रहने वाली पक्षी, আৰু যমুনা পাৰত থকা সেই কদমৰ গছত থকা চৰাই হিচাপে তেওঁ যদি জন্ম লয়, তেওঁ যাতে সদায় নিজৰ আৰাধ্যাকে নিকট रहना चाहते, তেওঁ যাতে সদায় নিজৰ শ্ৰীকৃষ্ণৰ ওচৰত যাতে থাকিব পায়, সেইটো ইচ্ছা তেওঁ প্ৰকাশ কৰিছিলে। তাৰপিছত চোৱা, अपने उपास्य से जुड़े किन किन उपकरणों पर क्या क्या न्योछावर करने की बात कवि ने की है? उपास्य মানে ইয়াতে শ্ৰীকৃষ্ণক বুজোৱা হৈছে। কবিয়ে কৈছিলে যে শ্ৰীকৃষ্ণৰ সৈতে জড়িত কি কি বস্তু, কি কি স্থানৰ বাবে তেওঁ কি কি নিজৰ সকলো বস্তু ত্যাগ কৰিবলৈ তৈয়াৰ আছিলে। ন্योछावर মানে ত্যাগ কৰা, ঠিক আছে, কি কি কথা তেওঁ কৈছিলে। চাও আহাচোন উত্তৰ। कवि रस खान को अपने उपास्य श्री कृष्ण तथा उनसे जुड़े प्रत्येक स्थान और वस्तु, মনত পৰিছে নে? শ্ৰীকৃষ্ণই ভাল পোৱা প্ৰত্যেকটো স্থান বা বস্তু অত্যন্ত প্ৰেম থা। ৰস খানে খুব ভাল পাইছিলে, খুব প্ৰেম আছিলে তেওঁৰ, এইবোৰ বস্তু খুব প্ৰিয় আছিলে শ্ৰীকৃষ্ণৰ। वे कृष्ण की छड़ी, उनका गाय चराने की जगह, তেওঁ কৈছিলে যে তেওঁৰ লাঠি, তেওঁ গৰু চৰুৱা জাগা, गोकुल, ठीक है, ब्रज, वृंदावन और गोवर्धन पर तीनों लोगों के सुख, सोने चांदी के नगर और समस्त ऐश्वर्य तक न्योछावर करने को सदा तैयार रहते हैं। এতিয়া চাবাচোন কবি ৰস খানে কি কৈছে, কৃষ্ণৰ সৈতে জড়িত প্ৰতিটো বস্তু, ঠিক আছে, জাগা হ'ব পাৰে, তেওঁৰ বস্তু হ'ব পাৰে, যেনেকে লাঠি, কম্বল, ঠিক আছে, আৰু গৰু চৰুৱা হ'ব পাৰে, তেওঁ ভাল পোৱা জাগা গোকুল, ব্ৰজ, বৃন্দাবন হ'ব পাৰে, গোवर्धन পাহাৰ হ'ব পাৰে, এইবোৰ সুখৰ বাবে তেওঁ নিজৰ ত্ৰিলোকৰ ৰাজ্য ত্যাগ কৰিবলৈ তৈয়াৰ আছে বুলি তেওঁ কৈছিলে, ঠিক আছে। তাৰপিছত চোৱা, कवि ने श्री कृष्ण के बाल रूप की माधुरी का वर्णन किस रूप में किया है? कविয়ে শ্ৰী কৃষ্ণৰ সেই বাল্য ৰূপ, সৰুকালৰ ৰূপৰ দৃশ্য, ঠিক আছে, ৰূপৰ বৰ্ণনা কেনেকে কৰিছে, কি ৰূপত কৰিবলৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে। চোৱাচোন, कवि रस खान ने श्री कृष्ण के बाल रूप की अत्यंत मनमोहक माधुरी का वर्णन किया है। कवि रस खाने श्री कृष्णৰ বাল্য ৰূপৰ সৰুকালৰ ৰূপ খুবেই ধুনীয়াভাৱে বৰ্ণনা কৰিছে। চোৱাচোন কেনেকুৱা ৰূপ দিছে তেওঁ। बचपन में खेलते खेलते उनका शरीर धूल से लथपथ हो जाता है। केनेকুৱা रूप কৈছিলে? খেলি খেলি সেই ধূলিৰে ভৰা গা যেন খেলি ফুৰি আছে চোতালতে, ঠিক আছে। পীলা বস্ত্ৰ পেহনা, হালধীয়া কাপোৰ পিন্ধি আছে, কমৰত কি বান্ধি থৈছিলে তেওঁ? ধুতি, পীলা ৰঙৰ ধুতি। सर पर चोटी, মূৰত টিকনি, চুলি বান্ধি থৈছে ধুনীয়াভাৱে। और हाथ में माखन रोटी लिए इधर उधर घूमते, আৰু হাতত কি লৈ আছে খেলি খেলি? মাখন আৰু ৰুটি লৈ তেওঁ গোটেই চোতালটোত যেন খেলি আছে, ঠিক আছে। ঘুংৰুও কি ছমছম ধ্বনি মে খেলতে, ঘুংৰু মানে ভৰিত যে তেওঁ কি পিন্ধি থৈছিলে? পায়েল, হয় নে নহয়? সেই পায়েল কেনেকে ধুনীয়াকে বাজি আছিলে গোটেই চোতালটোত খেলি থাকোতে। हल्की मुस्कान बिखेरते, मिही मिही मिसिकिया हाही मारी, और उनके सिर पर सजी चोटी करोड़ों चंद्रमाओं की सुंदरता को भी फीका कर देती है।
তেওঁ কৈছিলে যে তেওঁ দেখিবলৈ ইমানে ধুনীয়া, সেই ৰূপটো তেওঁৰ ইমানে ধুনীয়া, কামদেৱ, ঠিক আছে, সৌন্দৰ্যৰ দেৱতা আৰু চন্দ্ৰমাৰ পোহৰো ফিকা পৰি যায়, মানে তেওঁৰ ৰূপটো বেছি ধুনীয়া, কৃষ্ণৰ ৰূপটো এইবোৰ ৰূপতকে আটাইতকৈ ধুনীয়া বুলি কৈছে। কাৰ? কামদেৱ, মানে সৌন্দৰ্যৰ দেৱতা আৰু চন্দ্ৰমাৰ ৰূপতকেও আটাইতকৈ ধুনীয়া ৰূপ শ্ৰীকৃষ্ণৰ বুলি তেওঁ বৰ্ণনা কৰিছে। তাৰ পিছত চোৱা, कवि ने अपने आराध्य की तरह वेश धारण करने की इच्छा व्यक्त करते हुए क्या कहा है? কবিয়ে নিজৰ আৰাধ্যাৰ নিচিনা সাজ পোছাক ধাৰণ কৰাৰ ইচ্ছা ব্যক্ত কৰি পেলাই কি ক'বলৈ চেষ্টা কৰিছিল চাও আহাচোন। कवि ने अपने आराध्य श्री कृष्ण की भांति वेश धारण करने की इच्छा व्यक्त की है, ঠিক আছে, শ্ৰীকৃষ্ণৰ ৰূপত তেওঁ আহিবলৈ বিচাৰিছে, শ্ৰীকৃষ্ণৰ ৰূপ ধাৰণ কৰিব বিচাৰিছে, তেনেকৈ সাজ পোছাক পিন্ধিব ইচ্ছা প্ৰকাশ কৰিছে। वे सिर पर मोर पंख, गले में गुंज की माला, पीला वस्त्र, हाथ में छड़ी लेकर ग्वालिनों के संग गाय चराते हुए वही रूप धारण करना चाहते। এতিয়া চোৱা, তেওঁ কৈছে যে মূৰত তেওঁ ময়ূৰৰ মুকুট ল'ব কৃষ্ণৰ নিচিনা, গলে মে গুঞ্জ কি মালা, ডিঙিত গুঞ্জৰ মালা পিন্ধিব বিচাৰিছে, পীলা বস্ত্ৰ, হালধীয়া বস্ত্ৰ শ্ৰীকৃষ্ণই ধাৰণ কৰাৰ নিচিনা পীলা বস্ত্ৰ, হাত মে ছড়ি, হাতত লাঠি লৈ, গ্ৱালিন সংগ, ঠিক আছে, গ্ৱালসকলৰ লগত, গাই চৰাতে হুৱে, ঠিক আছে, গৰু চৰুৱা সেই ৰূপত আহিব বিচাৰিছে, হ'বনে? जो श्रीकृष्ण को भाई, যোনটো শ্ৰীকৃষ্ণৰ খুব প্ৰিয় হয়, এনেকুৱা কামবোৰ শ্ৰীকৃষ্ণৰ খুব প্ৰিয় হয়। কেৱল মুৰলী अपने होठों से नहीं लगाना चाहते, তেওঁ কৈছে যে সম্পূৰ্ণ ৰূপ যদিও মই ধাৰণ কৰা খুব ইচ্ছা আছে, কিন্তু শ্ৰীকৃষ্ণই লোৱা বাঁহী মই নিজৰ ওঠত ল'ব বিচৰা নাই, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইয়াতে সামৰিছো আৰু আশা কৰিছো তোমালোকে এই প্ৰশ্নকেইটা ভালকে বুজি পাইছা। তেনেহলে আকৌ লগ পাম। ধন্যবাদ।